নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ পুনৰ ডিফেন্সৰ চাকৰি ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ ফালৰ পৰা 25-26 দুটা বেটছৰ কাৰণে পোষ্ট আহি গ'ল অনলাইন এপ্লাই অলৰেডি ষ্টাৰ্ট হৈ গ'ল ইয়াত আপোনালোকে কোনে কোনে এপ্লাই কৰিব পাৰিব বা এপ্লাই কৰিলে বয়স কিমান লাগিব এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে লাষ্ট ডেট কেতিয়া কোৱালিফিকেশ্যন কিমান লাগিব সিলেকশ্যন প্ৰচেছটো কেনেকুৱা হয় এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব গোটেইখিনি তথ্য ল'ৰা ছোৱালী যেটো সকলো ইয়াত এপ্লাই কৰিব পাৰিব সকলোখিনি তথ্য পাব ভিডিঅ'টো শেষলৈকে চাব অলপমান দীঘলীয়া হ'লেও অলৰেডি যেটো এপ্লাই ষ্টাৰ্ট হ'ল তাৰ কাৰণে গোটেইখিনি তথ্য দিয়াৰ আগতে মোৰ ইউটিউব চেনেলটো যদি আপুনি এতিয়ালৈ সাবস্ক্ৰাইব কৰি ৰাখিছে তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰি ৰখা নাই তেন্তে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব তেতিয়া এনেধৰণৰ যিকোনো চাকৰি আহিলে যিকোনো চাকৰি আপডেট আহিলে লগালগ নটিফিকেশ্যন পাব যেটো ভিডিঅ'বিলাক আগবঢ়াই থাকোঁ তেতিয়া প্ৰতিটো ভিডিঅ' চাই আগন্তুক দিনত যদি আপুনি চৰকাৰী চাকৰি এটা যদি লোৱাৰ সপোন আছে তেন্তে সপোনটো আপোনাৰ দিঠক কৰিব পাৰিব আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ জইন ইণ্ডিয়ান কোষ্ট গাৰ্ড মানে এইখিনি নেভিৰ নিচিনা হয় যিখিনি বহুতে হয়তো নাজানে আমাৰ অসমৰ ল'ৰা ছোৱালী যে কোষ্ট গাৰ্ড বুলি এটা ডিপাৰ্টমেণ্ট আছে তাতো এক্সট্ৰাকে ভেকেঞ্চি আহে ইয়াত মিনিষ্ট্ৰি অফ ডিফেন্সৰ চাকৰি সম্পূৰ্ণ পাৰ্মানেণ্ট চাকৰি কোনো ধৰণৰ অগ্নিবীৰ বা কোনো ধৰণৰ এনেকুৱা 4 বছৰীয়া চাকৰি নহয় অগ্নিবীৰৰ চাকৰি নহয় এইখিনি ডাইৰেক্ট আপোনাৰ পাৰ্মানেণ্ট চাকৰি হয় ইয়াত আপোনাৰ এপ্লিকেশ্যন অলৰেডি ষ্টাৰ্ট হৈ গ'ল 11 জুন 2025 এপ্লাই ষ্টাৰ্ট হ'ল আৰু লাষ্ট ডেটটো যদি চাই 25 জুনলৈকে এপ্লাই কৰিব পাৰিব মাত্ৰ আপোনাৰ 15 দিনে সময় দিয়ে এপ্লাই কৰিবলৈ আৰু ইয়াত ফটোকেইটাটো দেখিছে আপোনাৰ চাকৰিটো পালে কেনেকুৱা ধৰণৰ কাম হ'ব ডিফেন্সৰ কোনটো ডিফেন্স লাইন নিশ্চয় গম পাইছে নেভি নিচিনাই মানে যোনবিলাক সাগৰীয় এৰিয়া থাকে না তাতে আপোনালোকৰ এইবিলাক ডিউটি হ'ব এনেকুৱা ধৰণৰ চাকৰি হ'ব সম্পূৰ্ণ পাৰ্মানেণ্ট ডিফেন্সৰ চাকৰি নেভিৰ দৰে তাৰপৰা এলিজিবিলিটি কণ্ডিশ্যনটো আপুনি যদি চাই তিনিটা যেহেতু পোষ্ট আহিছে তিনিটা বিভাগত প্ৰথমটো হৈছে নাভিক জেনেৰেল ডিউটি মানে কোষ্ট গাৰ্ডৰ নাভিক জেনেৰেল ডিউটি আপুনি এপ্লাই কৰিবলৈ হ'লে আপোনাৰ কোৱালিফিকেশ্যনটো লাগিব 12 পাছ হাই সেকেন্ডাৰী পাছ লাগিব নাভিক জেনেৰেল ডিউটি যদি এপ্লাই কৰিব বিচাৰে তাত দিছে মেথছ এণ্ড ফিজিক্স এই দুটা সাবজেক্ট আপুনি থাকিব লাগিব সায়েন্সৰ হ'ব লাগিব হাই সেকেন্ডাৰী নাভিক জেনেৰেল ডিউটি এপ্লাই কৰিবলৈ আৰু লগতে আপোনাৰ মেথছ এণ্ড ফিজিক্স এই দুটা সাবজেক্ট আপোনালোকৰ থাকিব লাগিব সায়েন্সৰ পৰা তেতিয়া আপুনি নাভিক জেনেৰেল ডিউটি এপ্লাই কৰিব পাৰিব তাৰপৰা যেটো নাভিক ডোমেষ্টিক ব্ৰাঞ্চ আছে ন তাত সিম্পল 10 পাছ মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব 2 নম্বৰ বি অপচনটো দেখিছে ডাইৰেক্ট কোনো ধৰণৰ এক্সট্ৰা কোনো পাৰ্চেণ্টেজ কোৱালিফিকেশ্যনৰ কোনো প্ৰয়োজন নাই জাষ্ট যদি আপুনি সিম্পল মেট্ৰিক পাছ কৰিছে তেতিয়া নাভিক ডোমেষ্টিক ব্ৰাঞ্চত এপ্লাই কৰিব পাৰিব তাৰপিছত য়ান্ত্ৰিক নামৰ এটা পোষ্ট আছে তাত আপুনি মেট্ৰিক পাছ কৰিব লাগিব লগতে ডিপ্ল'মা থাকিবলৈ মানে ITI থাকিব লাগিব কোনটো কেইটা বিভাগ ইলেক্ট্ৰিকেল মেকানিকেল ইলেক্ট্ৰিচিয়ান টেলিকমিউনিকেশ্যন ৰেডিঅ' পাৱাৰ ইঞ্জিনিয়াৰিং 3 বা 4 ইয়াৰ্ছ এপ্ৰুভেল মানে ITI থাকিব লাগিব য়ান্ত্ৰিক পোষ্ট কেইটাত এপ্লাই কৰিবলৈ হ'লে 2-3 বছৰ বা 4 বছৰ আপোনাৰ ITI থাকিলে এপ্লাই কৰিব পাৰিব আৰু তাৰপিছত মোষ্ট ইম্পৰ্টেণ্ট কোৱালিফিকেশ্যনটো ক'লোঁ তাৰপিছত আহিলে বয়সটো চাই লওক বয়সটো যদি চাই সিম্পল আপুনি 18 বছৰ হ'লে এপ্লাই কৰিব পাৰিব ইয়াত 17 বছৰ পৰা নোৱাৰিব আপোনাৰ অগ্নিবীৰৰ নিচিনা 18 বছৰ হ'ব লাগিব 18 বছৰৰ পৰা আপুনি মিনিমাম 22 বছৰলৈকে জেনেৰেল OBC জেনেৰেল EWS ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব 18 পৰা 22 বছৰ মানে সকলোৱে জেনেৰেলত আপোনাৰ 18 বছৰৰ পৰা 22 বছৰলৈকে পাৰিব আৰু লগত SC ST যেনেকৈ 5 বছৰ থাকে OBC হ'লে 3 বছৰ জেনেৰেল এজ ইলেকশ্যন থাকে তাৰ লগত প্লাছ কৰি আপোনালোকে মানে যদি OBC হয় 22-23-25 লৈকে পাৰিব আৰু যদি SC ST হয় 27 বছৰলৈকে এপ্লাই কৰিব পাৰিব তাৰপিছত ডেট অফ বাৰ্থটো ধুনীয়াকৈ দি দিছে আপোনাৰ কেণ্ডিডেট বৰ্ণ 1 আগষ্ট 2004 পৰা 1 আগষ্ট 2008 ভিতৰত আপুনি হ'ব লাগিব তাৰপিছত ইয়ান্ত্ৰিক একে আপোনাৰ 2000 এইটো মতে আপোনাৰ ডেটটো কেলকুলেট কৰিব মানে সেই হিচাপত আপোনালোকৰ বয়সটো হ'ব লাগিব SC ST 5 বছৰ ৰিলেক্সেশ্যন পাব মই কৈছোৱে OBC নন ক্ৰিমিনেল হ'লে আপোনালোকৰ নন ক্ৰিমিনেলৰ সাৰ্টিফিকেটটো থাকিব তেতিয়া 3 বছৰ ৰিলেক্সেশ্যন পাব আৰু পোষ্ট যদি চাই কোড কিমানটা আছে আপোনালোক নিজে স্ক্ৰীনশ্বট মাৰি চাই ল'ব মই গোটেইখিনি কৈ নিদিলোঁ যদি লাগে এক্সট্ৰাকৈ ভিডিঅ'ত আপুনি এইটো ভিডিঅ' বহুত বেছি দীঘলীয়া হৈ যাব জেনেৰেল ডিউটিত কিমান আছে OBCত কিমানটা SC STত কিমানটা গোটেইখিনি চাই ল'ব আপুনি নেভিক ইলেক্ট্ৰিচিয়ান বা ডোমেষ্টিক ব্ৰাঞ্চত ক'ত কিমানটা আছে চাই লওক দুটা যেটো 25 আৰু 26 দুটাই বৰ্ষৰ কাৰণে পোষ্ট একেবাৰে একেলগে এপ্লাই হৈছে আগতে বছৰত দুবাৰকৈ পোষ্ট আহে তাৰপিছতে দিছে আপোনাৰ এইটো আমাৰ আসাম বুলি এটা ইয়াত দিছে জোন ৱাইজ ঠিকেই ইয়াত 4টা জোনত ভাগ কৰি দিয়ে ভেকেঞ্চিখিনি প্ৰথমতে নৰ্থ জোন ৱেষ্ট জোন ইষ্ট জোন এণ্ড সাউথ জোন এই 4টা জোনত আপোনালোকক ভাগ কৰি থৈছে ইয়াত আপোনালোকৰ 5টা চেণ্ট্ৰেল জোনতো ভাগ কৰি থৈছে মানে এইটো অসমৰ এক্সট্ৰাকৈ পোষ্ট নাথাকে কিন্তু আমাৰ নৰ্থ ইষ্টৰ এক্সট্ৰাকৈ পোষ্ট থাকিব নৰ্থ ইষ্টৰ ভিতৰত কাৰ ভিতৰত পোষ্ট থাকিব লিখি দিছে নৰ্থ ইষ্টৰ ৱেষ্ট বেংগল আসাম ত্ৰিপুৰা মেঘালয় মণিপুৰ নাগালেণ্ড অৰুণাচল প্ৰদেশ মিজোৰাম ছিকিম এণ্ড ওডিশা এইকেইখনৰ কাৰণে এক্সট্ৰাকৈ পোষ্ট থাকিব আমাৰ অসমৰ বুলি এক্সট্ৰাকৈ পোষ্ট নাথাকে কিন্তু ৰিজন ৱাইজ থাকিব মানে নৰ্থ ইষ্টৰ ভিতৰত পোষ্ট আপোনালোক এক্সট্ৰাকৈ থাকিব মানে যিমানখিনি পোষ্ট আছে ন তাতে সম্পূৰ্ণ ভাগ কৰি দিব প্ৰতিটো জোনত
তাৰপিছতে আৰু কি চাওঁ আৰু মোষ্ট ইম্পৰ্টেণ্ট এইটো যিটো সূত্ৰ দিছে ন এইমতে আপোনালোকৰ চিলেকশ্যন হ'ব মানে যিহেতু এইটো প্ৰথমতে এক্সামে অনুষ্ঠিত হ'ব ন গোটেইখিনি চিলেকশ্যন প্ৰচেছ সেই সূত্ৰটো মতে হয় আপোনালোকে এইটো বুজি নাপাব জাষ্ট আপুনি সেইটো মতে বুলি জানি থ'লে হ'ল প্ৰথমতে এক্সাম হ'ব এক্সামত যদি আপুনি কোৱালিফাই কৰাৰ পিছতে কিন্তু ফিজিকেল ফিটনেছ টেষ্ট হ'ব ইয়াত যদি চাই 1.6 কিলোমিটাৰ ল'ৰা ছোৱালী সকলোৰে কাৰণে ৰানিং হ'ব 1.6 কিলোমিটাৰ 1600 মিটাৰ ৰানিং হ'ব তাত আপোনালোকৰ টাইমিংটো দিব 7 মিনিট টাইমিং দিব আৰু 20টা উঠা বহা কৰিব লাগিব 20 বাৰ আৰু 10টা পুছ আপ বুকডাউন 10টা মাৰিব লাগিব আৰু ইয়াত হাইটটো যদি চাই 157 সেন্টিমিটাৰ ল'ৰা ছোৱালী সকলোৰে হাইট থাকিব লাগিব আৰু ইয়াত চেষ্টৰ কথা তেনেকুৱা কোনো উল্লেখ থকা নাই কিন্তু হাইটটো 157 সেন্টিমিটাৰ হাইট থাকিব লাগিব ল'ৰা ছোৱালী সকলোৰে তাৰ প্ৰথম ষ্টেজটো যিহেতু এক্সাম হ'ব এক্সামৰ চিলেবাছটো ইয়াত ধুনীয়াকৈ দি থোৱা আছে মই গোটেইটো কৈ দিছোঁ আপোনালোকে চাই থাকক আৰু এইখিনি আপোনাৰ চাৰ্টিফিকেটখিনি কৈছে মানে মেট্ৰিক পাছৰ লগত যিখিনি ডকুমেণ্ট থাকিব লাগে ন সেইখিনি থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব যিহেতু চৰ্দি বহুত লাগি গৈছে গৰমটো বেছি পৰিছে পানীটো বেছি খোৱা কাৰণে বেয়া নাপাবতো কাহ চাহ আহি আছে মাজে মাজে তাৰপিছত যদি চাই চেষ্টখন দিয়া আছে ইয়াত আপোনালোকৰ হাইটটো দেখিছে মেডিকেল ষ্টেণ্ডাৰ্ড হাইটটো মই ইতিমধ্যে কৈছোঁ 157 সেন্টিমিটাৰ অল ইণ্ডিয়াৰ কাৰণে হাইটটো লাগে তাৰ লগতে কি দিছে সেন্টিমিটাৰ 157 সেন্টিমিটাৰ কেণ্ডিডেট হেভিং ডমিচিল অফ আছাম নাগালেণ্ড মিজোৰাম আমাৰ নৰ্থ ইষ্টৰ কাৰণে ৰিজন 2 সেন্টিমিটাৰ ফৰ কেণ্ডিডেট হেভিং ডমিচিল অফ লক্ষদ্বীপ মানে আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে 157 সেন্টিমিটাৰ লাগে 155 সেন্টিমিটাৰ হ'লেও হাইটটো হৈ যাব 2 সেন্টিমিটাৰ ৰিলেক্সেশ্যন দিছে আৰু চেষ্টটো আপোনাৰ মিনিমাম যিমানে নাথাকক 80 থাকক 75 থাকক মতলব নাই কিন্তু আপোনালোকৰ 5 সেন্টিমিটাৰ ফুলাব পাৰিব লাগিব আৰু ৱেটটো হাইট চেষ্টৰ লগত মিলি থাকিব লাগিব বুলি কৈছে হেয়াৰিং চুলি কাটিংটো নৰ্মেল হ'ব লাগিব বুলি কৈছে মানে আপুনি যেতিয়া ইণ্টাৰভিউ দিবলৈ যাব এইখিনি আৰু তাৰপিছত যদি লাগে নেক্সট মই এক্সামৰ ওপৰত কি আহিব বা ফিজিকেল টেষ্টৰ ওপৰত ডিটেইলছত এটাকে এক্সট্ৰাকৈ ভিডিঅ' বনাই দিম আৰু ইয়াতে এটা পে স্কেলটো যদি কওঁ গোটেইখিনিৰ কাৰণে সমানে আপোনাৰ নাভিক জেনেৰেল ডিউটি আৰু নাভিক ডমেষ্টিক ব্ৰাঞ্চৰ কাৰণে সমানে পে স্কেল 21,700 পৰা ষ্টাৰ্টিং হ'ব আৰু লেভেল ঠিক হ'ব মানে SSC GD নিচিনা চেলাৰী হ'ব আৰু যিটো য়ান্ত্ৰিক মেকানিকেল যিটো পোষ্ট আছে ন ITI লগত তাৰ কাৰণে অলপ বেছি 29,200 টকাৰ পৰা পে স্কেলটো ষ্টাৰ্টিং হ'ব 602 টকা 6,200 টকা গেট পে হ'ব আৰু বাকীখিনিৰ কাৰণে গেট পেটো ইয়াত উল্লেখ কৰা নাই এইখিনি গোটেইখিনি আৰু নেক্সট এটা টপিকত মই যদি লাগে কমেণ্ট কৰিব বা এক্সামত কি আহিব তাৰ বিষয়ে যদি লাগে এক্সট্ৰাকৈ ভিডিঅ' বনাই দিম আপোনাক এইখিনি তথ্য গোটেইখিনি দি দিলোঁ এইটোতে যদি গোটেইখিনি ক'বলৈ যাওঁ ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব এই ভিডিঅ'টো আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছিলে দাদা বাইদেউ ভাইটি ঘৰৰ পৰিয়ালৰ সদস্য সকলোলৈকে শ্বেয়াৰ কৰি দিব ইণ্ডিয়ান নেভি নহয় এইটো ইণ্ডিয়ান কোষ্ট গাৰ্ড মানে নেভি নিচিনা চাকৰি হয় তাৰ অলৰেডি 2025-26 বৰ্ষৰ কাৰণে অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গ'ল গোটেই ইনফৰমেশ্যনখিনি পাই যদি ভাল লাগিলে লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক আছে টেলিগ্ৰাম চেনেলৰ লিংক আছে ইনষ্টা ID আছে ফেচবুক পেজৰ লিংক আছে গোটেইখিনিৰ লগত যদি মোৰ লগত জড়িত হৈ থাকিব বিচাৰে তেন্তে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব আৰু ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেলৰ লিংক আছে ন তাতে অফিচিয়েলি যিখন জাৰি হোৱা ন'টিছখন মই দি থওঁ আপোনালোকে তাৰ পৰা ডাউনলোড কৰি নিজে গৈও ভালদৰে গোটেইখিনি তথ্য চাই ল'ব পাৰিব আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ নেক্সট আকৌ অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ